হয়, গছ আৰু ফুল উৎসৱৰ আজি দ্বিতীয়টো দিনতেই দেখা গৈছে স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে এই যি গছ আৰু ফুলৰ উৎসৱত আহি ভিৰ কৰা পৰিলক্ষিত হৈছে। মোৰ সহযোগীয়ে পোনে দেখাব এনেধৰণে আচলতে খমটাই বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াই এই যিসমূহ দুষ্প্ৰাপ্য গছপুলি আছে এই গছপুলিসমূহৰ সৈতে চিনাকি কৰি দিবৰ বাবে এই স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলক চেষ্টা কৰিছে। আমি দেখুৱাই আছো সম্পূৰ্ণ পৰিৱেশটো এনেধৰণে পুৱাৰে পৰা এই গছ আৰু ফুলৰ উৎসৱত স্কুলীয়া যিসকল স্কুলীয়া ছাত্ৰ ছাত্ৰীসকল আহি এই যিসমূহ গছ পুলিসমূহ চাইছে আৰু এই সম্পূৰ্ণ এই যি পৰিৱেশটো আচলতে নৈসৰ্গিক যি পৰিৱেশ এই পৰিৱেশত বিলীন হৈ পৰিছে বুলি ক'ব লাগিব। আমি এগৰাকী ছাত্ৰী আছে, আমি ছাত্ৰীৰ পৰা জানিব বিচাৰিম কোন স্কুলৰ পৰা আহিছে? ফলগৈ নৱজ্যোতি হাইস্কুল। কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। আমাৰ বিধায়ক মহোদয়ে যে এনেকুৱা এটা আমাক ব্যৱস্থা কৰিছে। আমি অগণন আমি ফুলৰ নাম জানিব, ফুলৰ পৰা ধৰি বনৌষধি দিব্য গছসমূহ জানি ভাল লাগিছে। আৰু এতিয়া আমি আগতেতো কোনো নাম গমেই পোৱা নাছিলো, কিন্তু হয় দেখিছো ৰাস্তাই পথে দেখিছো। আমাৰ বাৰীতো বহুত গছ আছে, খালি আমি নামখিনি গম পোৱা নাছিলো। এতিয়া চাইণ্টিফিক নামখিনিও আমি গম পোৱা গৈছে। চিনাকি কৰি দিছো গছ পুলিৰ সৈতে। ভাল লাগিছে, সেইটো কাৰণে এটা নতুন ব্যৱস্থা। আমাৰ ইয়াতে বিধায়ক মহোদয় আছে, আমি তেখেতৰ পৰা অকণমান কথা জানিব বিচাৰিম। স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে। আজি গছ আৰু ফুলৰ উৎসৱৰ দ্বিতীয়টো দিন, খুব এটা সুন্দৰ পৰিৱেশ দেখিলো, কি ক'ব? হয়, তেওঁলোক আহিছে আৰু ইয়াত যে লিখি থোৱা আছে, সেইকাৰণে লিখি থোৱা দেখিলেতো কিবা এটা পঢ়িছে। মই তেওঁলোকক কৈছো যে এইবিলাক তেওঁলোকে মনত ৰাখি যোৱা, কাৰণ তেওঁলোকৰ ঘৰতে বহুত গছ আছে কিন্তু নামবিলাক নাজানে। সেই নামটো জানিব লাগে, কিন্তু তেওঁলোকৰ যোগেদি আচলতে আমাৰ যিখিনি থলুৱা গছ আমি হেৰি কৰিব লাগিব, সংৰক্ষণ কৰিব লাগিব। এতিয়া বনৌষধি বাগিচা বহুত গছ আছে যিখিনি আমাৰ অসুখত কাম দিয়ে, যেনেকে সেই ইনচুলিন প্লেণ্টটো, সেইটো আমাৰ ডায়েবেটিছ ৰোগীয়ে খাব পাৰে। এইটো বনৌষধি বাগিচা, যেনেকে আখল বাগিচা, যিখিনি আমাক খোৱাৰ লগত বহুতে নাজানে যে ইলাচি কেনেকে লাগে, সেই ইলাচি গছ দিয়া আছে। ইলাচি গছ, লং কেনেকে লাগে, কেনেকুৱা গছত লাগে নাজানে, সেই লং, মান ধনিয়া, তেজপাত, সেইখিনি বস্তুখিনি চব আজি ছাত্ৰ ছাত্ৰীখিনি আহি চোৱাৰ কাৰণে ভাল লাগিছে। যথেষ্ট উপকৃত হ'ব আৰু আমাৰ সমাজখন উপকৃত হ'ব। আমাৰ সংৰক্ষণৰ যিটো আমাৰ নেচাৰ কনজাৰ্ভেশ্যন, সেইটোত আমাৰ ভাল হ'ব। ধন্যবাদ। হয়, আচলতে এনেধৰণে এই যিসকল স্কুলীয়া ছাত্ৰ ছাত্ৰীসকল আহিছে আৰু এই গছ আৰু ফুলৰ উৎসৱত তেওঁলোকে যিসমূহ দুষ্প্ৰাপ্য যিসমূহ গছ আছে এই গছ আৰু গছৰ পুলিৰ সৈতে চিনাকি কৰিছে বিধায়ক মহোদয়, আৰু তেওঁলোকৰ স্কুলৰ শিক্ষয়িত্ৰীসকল আহিছে। স্কুলৰ শিক্ষয়িত্ৰীসকলেও আহি এই আচলতে যি পৰিৱেশ, এই পৰিৱেশৰ সৈতে এই ছাত্ৰ ছাত্ৰীসকলক একত্ৰিত কৰাত সহায় কৰা দেখা গৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।